হাই এভৰিৱান, ভিডিঅ'টো পৰহি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছিলোঁ অকণমান দেউতাই নাম প্ৰসংগ কৰা সময়ৰ পৰা, কিন্তু দিবহে পৰা নাছিলোঁ। এয়া সৰু ছোৱালীজনী স্কুললৈ থ'বলৈ যায়। মানুহজনৰ লগত অকণমান ডেইলি বজাৰলৈ গ'লোঁ। ইয়াত ধুনীয়া ফ্ৰেছ বস্তু পায়। মানুহজনক ক'লোঁ মই অকণমান বজাৰ কৰিলোঁ, আপুনি অকণমান মোক ভিডিঅ' কৰি দিয়কচোন। নাই, মই কৰিব নোৱাৰোঁ, তুমি যি কৰা কৰি থাকা, মোৰ দোকানৰ পৰা ফোন আহিছে, যাওঁ জল্দি কৰা বুলি কৈ আছে। তাৰপিছত অকণমান বজাৰ কৰিলোঁ দিয়কচোন সেনেকৈ। তাৰপিছত শাক ল'লোঁ আৰু মাছৰ বজাৰলৈ গ'লোঁ। তেওঁ আকৌ ডাঙৰ মাছ ল'ব খুজিলে, মই বোলো ডাঙৰ মাছ নলওঁ দিয়ক, আজি সৰু মাছে লওঁ। সেনেকৈ সৰু মাছ ল'লোঁ। লৈ কিনে আৰু ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি মাছখিনি ধুনীয়াকৈ ধুই পখালি ফ্ৰাই কৰি ল'লোঁ। সেইফালে আৰু সৰু ছোৱালীজনীক আনিবলৈ হ'ল দিয়কচোন। এয়া কবিতাৰ লগত সৰু ছোৱালীজনীক আনিবলৈ গ'লোঁ। তাইক লৈ আহি আৰু ভাবিলোঁ আজি শাকেৰে মাছৰ মূৰ আছিলে সেনেকৈ বনাওঁ। শাকখিনি ধুনীয়াকৈ ভাজি লৈ কিনে তাত খাৰ দিলোঁ। খাৰ দি অকণমান আদা নহৰু দি ঢাকি থৈ দিলোঁ। তাৰপিছত অকণমান ভাজি কিনে অকণমান পিঠাগুড়ি দিলোঁ। পিঠাগুড়ি দিয়া হোৱাৰ পিছত অকণমান ভাজি আকৌ তাতে মাছৰ মূৰ ভাঙি দিলোঁ। প্ৰায় হ'লেই দিয়কচোন। শাকখিনি খাবলৈ কিন্তু বহুত ভাল হৈছিলে। বাকীখিনি বনাই নেদেখালোঁ দিয়কচোন, এনেকৈ আৰু বনাইছিলোঁ। তাৰপিছত এইখিনি আকৌ যোৱাকালিৰহে ভিডিঅ' দিয়কচোন। অকণমান ঘৰবিলাক ধুনীয়াকৈ সাৰি পুচি লৈ এইবিলাক মুচিলোঁ আৰু গোটেইখিনি অকণমান এনেই ভিডিঅ' কৰিছিলোঁ চেলফি ষ্টেণ্ডত থৈ কিনে। মোবাইল ধৰা মানুহ নাই যিহেতুকে, সেইকাৰণে মই গোটেইখিনি ভিডিঅ' কৰা নহয় আৰু কি কাম কৰিলোঁ কি নকৰিলোঁ ভিডিঅ' বনাব পৰা নাযায়। এনেই ভাত বনাখিনি অকণমান কৰোঁ আৰু এখন হাতেদি অকণমান ধৰি। আজি ভাবিলোঁ পনীৰ বনাওঁ, নিৰামিষ যিহেতুকে। জিৰা অকণমান দিলোঁ, তাত আদা নহৰু দি পিঁয়াজ কেপচিকাম জলকীয়া আৰু বিলাহী সেনেকৈ বনাওঁ বুলি ভাবিলোঁ আজি। হোৱাৰ সময়ত অকণমান চচ দিলোঁ আৰু পনীৰখিনি আগতে ভাজি ল'লোঁ। সেনেকৈ ধুনীয়াকৈ বনালোঁ আৰু ভাজি কিনে। তাৰপিছত আৰু কবি বইল কৰি ল'লোঁ, দাইল সেনেকৈ। আৰু বাইদেউ দিছিলে ৰঙালাওৰ ফুল বৰা বনালোঁ। বনাই কিনে আজি নিৰামিষ থালিখন এনেকৈ ৰেডি কৰিলোঁ। আজি পিছে ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কমেণ্ট কৰিব দেই।